নমস্কাৰ, আপোনালোক সকলোকে আদৰণি জনাইছোঁ BG নিউজ 8 লৈ। আজি 12 মে সমগ্ৰ অসমৰ বাবে এক ঐতিহাসিক পুৱা। আজি কেৱল এজন ব্যক্তিৰ শপত গ্ৰহণ নহয়, আজি নিৰ্ধাৰণ হ'ব আগন্তুক 5 বছৰৰ অসমৰ ভাগ্য। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেনেকৈ আজি ইতিহাস ৰচনা কৰিব? প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগমনত গুৱাহাটীত কেনেকুৱা পৰিৱৰ্তন, এই সকলোবোৰ কথা মই আজি এই ভিডিঅ'ত আপোনালোকক একেবাৰে সহজকৈ বুজাই ক'ম। গতিকে ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব, কাৰণ আজি খবৰত বহুত ডাঙৰ টুইষ্ট আছে। আগবাঢ়িছোঁ আজি ৰাতিপুৱাৰ প্ৰথম খবৰটোলৈ। শপত গ্ৰহণৰ সবিশেষ। বন্ধুসকল, আজিৰ দিনৰ ঠিক 11:30 খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শপত ল'ব। আপোনালোকে ভাবিছে চাগে, কিয় 11:40 মানে এই সময়টো কিয় লোৱা হ'ল? কাৰণ এই সময়টো শুভ ক্ষণ হিচাপে বাছনি কৰা হৈছে। এই অনুষ্ঠানত অংশ ল'বলৈ আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া ইতিমধ্যে গুৱাহাটীত উপস্থিত হৈছে। ইয়াৰ উপৰিও অমিত শ্বাহ, JP নাড্ডা আৰু কেইবাখনৰো ৰাজ্যৰ মুখ্যমন্ত্ৰী আজি একেখন মঞ্চতে থাকিব। ইয়াৰ অসমৰ বাবে এক গৌৰৱৰ বিষয়, নহয় জানো? আপোনালোকে কি ভাবে? কমেণ্টত লিখক। আগবাঢ়িছোঁ আজি ৰাতিপুৱাৰ দ্বিতীয় খবৰটোলৈ। নিৰ্বাচনী ফলাফল আৰু নতুন চৰকাৰৰ শক্তি বিশ্লেষণ। এইবাৰ BJP মিত্ৰজোঁট 126খন আসনৰ ভিতৰত 102খন আসনত জয়লাভ কৰিছে। ইয়াৰ অৰ্থ হ'ল ৰাইজে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কামত বহুত তেওঁৰ ওপৰত বহুত বিশ্বাস ৰাখিছে। কিন্তু প্ৰত্যাহ্বান এতিয়া আছে। মূল্যবৃদ্ধি, নিবনুৱাৰ সমস্যা আৰু বানপানীৰ দৰে সমস্যাবোৰ সমাধান হ'বনে? HBS 2.0 অৰ্থাৎ দ্বিতীয়টো কাৰ্যকাল কেনেকুৱা হ'ব? চৰকাৰে কৈছে যে তেওঁলোকে 5 লাখ কোটি টকাৰ উন্নয়নমূলক আঁচনি হাতত লৈছে। এইটো আমাৰ দৰে সাধাৰণ মানুহৰ বাবে বহুত ডাঙৰ খবৰ। আগবাঢ়িছোঁ ইয়াৰ পিছৰ খবৰটোলৈ। গুৱাহাটীৰ পৰিৱেশ আৰু ট্ৰেফিক সজাগতামূলক। এতিয়া আহোঁ এটাৰ দৰকাৰী কথালৈ। যদি আপুনি আজি ৰাজপথলৈ ওলাই গৈছে, তেন্তে অলপ সাৱধান হ'ব, কাৰণ খানাপাৰাৰ GS ৰোড আৰু এইটো সৰু মটৰীয়া অঞ্চলত তীব্ৰ যান জঁটৰ সম্ভাৱনা আজি খুবেই আছে। VVIP মুভমেণ্টৰ বাবে কিছুমান ৰাস্তা বন্ধ কৰি দিয়া হৈছে। ইয়াৰ লগতে বতৰৰ কথাও কওঁ। আজি পাতলীয়া কিনকিন বৰষুণ দিব পাৰে। গতিকে আপোনালোকে ওলাই যোৱাৰ আগতে লগত এটা ছাতি ৰাখিব। অনুষ্ঠানটো চাবলৈ যদি আপুনি খানাপাৰালৈ গৈছে, তেন্তে লগতে এটা পানী বটলো আপোনালোকে ৰাখিব। আগবাঢ়িছোঁ ইয়াৰ পিছৰ খবৰলৈ। ভাইৰেল আৰু ৰাইজৰ মতামত। ছ'চিয়েল মিডিয়াত এতিয়া কেৱল এটা নাম
এই ভাইৰেল মামা ইজ যুৱ প্ৰজন্মৰ মাজত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয়তা ইমানেই বেছি যে আজি হাজাৰ হাজাৰ ল'ৰা ছোৱালী খানাপাৰালৈ ঢপলিয়াইছে। আপোনালোকে তেওঁ কোনটো কাম আটাইতকৈ বেছি ভাল পায়? অৰুণোদয় আঁচনি নে মেধাৱী ছাত্ৰ ছাত্ৰীক দিয়া স্কুটাৰ নে তেওঁ সাহসী ভাষণ? আমাক আপোনালোকে কমেণ্ট কৰি জনাওক। মই আপোনালোকৰ কমেণ্টবোৰ পৰৱৰ্তী ভিডিঅ'ত পঢ়ি শুনাম। গতিকে বন্ধুসকল, আজিৰ দিনটো অসমৰ ইতিহাসত সোণালী আখৰে লিখা ৰ'ব। আমি BG নিউজ 8ৰ তৰফৰ পৰা নতুন চৰকাৰখনলৈ শুভেচ্ছা জনাইছোঁ। আপোনালোকে খবৰবোৰ পাই কেনেকুৱা পালে? যদি ভাল পালে তেন্তে ভিডিঅ'টি এটা লাইক কৰক আৰু আপোনালোকৰ বন্ধু বৰ্গলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰক। সদায় সঁচা আৰু নিৰপেক্ষ খবৰৰ বাবে BG নিউজ 8 চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আজি ইমানেই। অন্য এটি ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি মই সকলোৰে পৰা বিদায় ল'লোঁ। ধন্যবাদ। জয় আই অসম।